চকুৰ পৰা পানী কি হৈছে আচলতে এই যে চকুৰ পানী হৈছে এইটো সুখৰ চকুৰ পানী ভাবি চাওক আজি 28 দিন আগৰ ভিডিঅ'টোত গটেকাতে কান্দি আছিল আজি আজি চকুৰ পানী গটেকাটাৰ ওলাই আছে দিয়ক এই সৰু আইটোৰ এই মাকে আৰু এই ডাঙৰ আইটোৱে কান্দি আছে কিন্তু এই চকুৰ পানী সুখৰ চকুৰ পানী নমস্কাৰ মই আছোঁ বৰ্তমান কেতকুচিত আৰু এটা পৰিয়াল আপোনালোকে দেখা পাইছে আজিৰ পৰা 28 দিন আগতে এওঁক হস্পিটেলত এডমিট কৰাৰ কাৰণে হাতত 1 টকাও নাছিল আৰু মই যে 28 দিন আগতে আহিছিলোঁ আহি তেওঁলোকক মই 2000 টকা দিছিলোঁ আৰু সেই 2000 টকা দি এডমিট হৈছিল আপোনালোকক অনুৰোধ কৰিছিলোঁ যাতে 2-1 টকা দি এই পৰিয়ালটোক সহায় কৰে আজি চাওক এই ছোৱালীটোৰ মুখত অলপ হ'লেও হাঁহি দেউতাকে আজি অলপ হ'লেও সুস্থ মুখে ঘৈণীয়েক আছে আৰু মুখে সৰু আইটো আছে আপোনালোকে সিদিনা যিটো ভিডিঅ' দেখিছিল হয়তো আপোনালোকৰ চকুৰ পানী ওলাইছিল কাৰণ দেউতাকৰ কাৰণে ডাঙৰ ছোৱালীটো সৰু ছোৱালীটোৱে আৰু ঘৈণীয়েকে কান্দি আছিল কিন্তু আজি গোটেইকেইটাৰ মুখত অলপ হ'লেও হাঁহি দিব পাৰিছে আপোনালোকৰ কাৰণে এই পৰিয়ালটোৱে হস্পিটেলত এডমিট হৈ আজি অলপ হ'লেও সুস্থ হৈ ঘৰত ৰিলিজ লৈ আহিছে আৰু দাদাক এটা গুগল পে নাম্বাৰ দি আছিল তাতে কিমান পইচা উঠছে 37,328 টাকা 37,328 টাকা মানুহে সময়ত 37 টাকাও নেদে কিন্তু আপোনালোকে যে এই পৰিয়ালটোক 37,328 টাকা দিছে আৰু যাৰ ফলত আজি তেওঁ অলপ হ'লেও সুস্থ হৈ আহিছে আৰু মোৰ তাতেও পইচা দিছে মই কিনি দি আছোঁ আজি কেনে লাগি আছে কোৱাচোন আজি ভাল লাগছে বহুত ভাল লাগছে দেউতা অলপ সুস্থ হৈছে আৰু যাতে সুস্থ হয় এই ৰাইজৰ আশীৰ্বাদ আৰু সহায় সহযোগিতাৰ কাৰণে আজি দেউতা বহুখিনি সুস্থ আৰু যাতে আগলৈকে আপোনালোকে সহায় কৰিব পাৰে এই মুখে ঘৈণীয়েক আছে ঘৈণীয়েকক সুধি আছোঁ এখন ভিডিঅ' বানি আছিলোঁ আপোনাৰ সেই ভিডিঅ' বানি থাকোঁতে দেউতাকে একদম মানে বহিবই নৰে আপোনালোকে বহুত চিন্তাত আছিল এথেন কেনে লাগি আছে এদিন ভাল লাগছে অলপ সুস্থ হৈছে আপোনালোকে সহায় কৰিছে এইটো সৰু আই ডগৰি কান্দি আছিল সিদিনা আজি কেনে লাগি আছে ভালেই লাগিছে সিদিনা কিয় কান্দিছিলা দেউতাৰ অসুখ আছিল কাৰণে সিদিনা দেউতাৰ অসুখ আছিল কাৰণে কান্দিছিলা আজি আজি অলপ সুস্থ হৈছে কাৰণে ভাল লাগছে চাওক এই দুটা ছোৱালী মানে বিৰাট কান্দি আছিল আপোনালোকে ভিডিঅ'ত দেখাই পাইছিল দেউতাকৰ কাৰণে কাৰণ হাতত 1 টকাও নাছিল হস্পিটেলত এডমিট কৰাৰ কাৰণে হস্পিটেলত এডমিট হ'ল 28 দিন পিছত এনেকৈ ঘৰত তেওঁ ৰিলিজ লৈ আহিল আৰু আপোনালোকক জনাটো দৰকাৰ আছিল কাৰণ তেওঁক আপোনালোকে কিমান টকা দি সহায় কৰিলাক বৰ্তমান তেওঁ সুস্থ হৈছে নে হোৱা নাই গোটেইখিনি জানৰ মোৰ দায়িত্ব আছিল সেইকাৰণে আজি ইয়াতে আহিলোঁ আৰু আপোনালোকে মোক কিছুমানে পইচা দিছে এওঁলোককতো দিছেই দাদাকৰ গুগল পে'টো দিছেই মোকো দিয়া আছিল সেইখিনি পইচাও মই দিব আহিছোঁ আজি গতিকে আজি অলপ হ'লেও ভাল লাগি আছে ভাল লাগিছে চকুৰ পানীটো কিয় চকুৰ পৰা পানী কি হৈছে আচলতে এই যে চকুৰ পানী হৈছে এইটো সুখৰ চকুৰ পানী ভাবি চাওক আজি 28 দিন আগৰ ভিডিঅ'টোত গটেকাতে কান্দি আছিল আজি চকুৰ পানী গটেকাটাৰ ওলাই আছে দিয়ক এই সৰু আইটোৰ এই মাকে আৰু এই ডাঙৰ আইটোৱে কান্দি আছে কিন্তু এই চকুৰ পানী সুখৰ চকুৰ পানী আৰু এই চকুৰ পানী যি সুখৰ চকুৰ পানী হৈছে এই আপোনালোকৰ কাৰণে হৈছে আপোনালোকে যদি সহায় নকৰিলা হয় হয়তো এই পৰিয়ালটোৱে চিকিৎসাৰ কাৰণে হস্পিটেলত নিব নোৱাৰিলা হয় চাওক আপোনালোকৰ সেই 10, 20, 50, 100, 200 টকাই এই পৰিয়ালটোৰ মুখত হাঁহি আনিছে ইয়াত বৰ ডাঙৰ কথা আৰু একো হ'ব নোৱাৰে পৃথিৱীত যদি ভাল কাম কৰিব খুজিছে কিবা যদি ভাল কাম কৰিব খুজিছে এনেহেন পৰিয়ালক সহায় কৰক আপোনালোকে লাখ লাখ টকা খৰচ কৰে বহুত অনুষ্ঠানত বহুত টকা পইচা খৰচ কৰে চবতে কৰি থাকক মই কওঁ জন্মদিন যি পাতে পাতক তাৰে পৰা যদি এনেহেন দুখীয়া মানুহ যদি অসুখ বিসুখ হয় তাত যদি আপোনালোকে সহায় কৰে ভগৱানে ওপৰৰ পৰা আপোনালোকক সহায় কৰিব গতিকে আজে বাজে বহুত টকা পইচা খৰচ কৰে গতিকে এনেহেন পৰিয়ালক আপোনালোকে সহায় কৰক আজি চাওক গোটেইকেইটাই চকুৰ পানী ডুবছে কিন্তু এই চকুৰ পানী দুখন নহয় চব চকুৰ পানী সুখৰ এই চকুৰ পানী দুখন না সুখৰ সুখৰ তো এই ছোৱালীটো কৈছে এই চকুৰ পানী সুখৰ চকুৰ পানী এইটো কিয় কান্দিছা কোৱাচোন সুখৰ না দুখৰ আজি দুখ লাগি আছে নে ভাল লাগি আছে ভাল লাগি আছে গতিকে আজি গোটেইকেইটাৰ চকু পানী দেখিছোঁ চকু পানী দেখি মোৰ ভাল লাগছে কাৰণ এই চকু পানী সুখৰ চকু পানী আৰু এই সুখৰ চকু পানী পাতো খুব কষ্ট হয় গতিকে আপোনালোকৰ আশীৰ্বাদৰ কাৰণে আপোনালোকৰ অলপ সহায়ৰ কাৰণে এই পৰিয়ালটোৰ মুখত হাঁহি আহিছে এই পৰিয়ালটোৰ চকুত সুখৰ চকু পানী আহিছে ছোৱালীটো খুৰীয়েকৰ পুতেকৰ তাতে দিছে আপোনালোকে 37,328 টাকা আৰু মোৰ তাতে দিছিল গীতাঞ্জলি দত্ত কলিতা 100 টাকা ৰুবুল নাথ 50 টাকা পাৰাজুল চৌধুৰী 100 টাকা
সবিতা চৌধুৰী বৰুৱা 200 টকা, স্নেহা দাস 100 টকা, অনুৰাগ অসম 500 টকা, সমীন কলিতা 100 টকা, কৰণ 100 টকা, হাউলি দাদা এজন আছে তেওঁ দিছিল 2000 টকা আৰু প্ৰকাশ দাস 1000 টকা। টোটেল 4250 টকা মোৰ তাতে উঠিছিল। মই এইখিনি দি আছোঁ তেওঁলোকক। 4250 টকা ইয়াতে আছে। ঠিক আছে, কেমো দিয়া হৈছে নাই? কেমো 2টা গৈছে আৰু আছে কালি যাব আৰু কালি যাব ব্লাড লাগিব। টেষ্ট আছে। ব্লাড টেষ্ট আছে। তুমি তেজৰ কথা কৈছিলা, ফোন নকৰিলা কিয়? টেষ্ট তাৰমানে লাগব বুলি ভাবছিলোঁ, নালগিলা। নালগিলা। যি নহওক কিবা কাৰণত তেজ লাগব পাৰে। যদি তেজ লাগে মই ভিডিঅ' এটা কৰি দিম যাতে আহি পৰিয়ালটোক সহায় কৰে। সিদিনা মোক তেজৰ কাৰণে কৈছিল। যি নহওক কেমো 2টা হৈ গৈছে ন? এওক কেমো 2টা দিছে আৰু অহাকালি ব্লাড টেষ্ট আছে, সোমবাৰে কেমো আছে। ইতিমধ্যে 2টা কেমো দিয়া হৈছে তেওঁক। বৰ্তমান সুস্থ আছে আপুনি ন? বৰ্তমান সুস্থ আছে? সুস্থ আছোঁ। বৰ্তমান কেনে লাগিছে কওকচোন? এতিয়া অলপ ভাল পাইছোঁ, মই ভাল লাগছে। ভাল পাইছে? মানে যিমান ছিল বেদনা চেদনাটো নাই ন? বেদনাটো কমছে, কিন্তু মই বহুত আৰোগ্য পাইছোঁ। যি নহওক হা বহুত ভাল পাইছে আৰু আগত কৰিতো মানে বহুত সুস্থ ন? বহুত সুস্থ মই পাইছোঁ। চাওক আগত কৰি বহুত সুস্থ হৈছে। আৰু এটা সৰু এইটো আছে ইফালে। তুমি কিহত পঢ়ি আছা? 8ত। এইটোত। আৰু মই এই ছোৱালীটোক কৈছিলোঁ যে কিবা পঢ়াৰ কাৰণে যদি বেগ বহী কলম লগা হয় তোমাক কৈছিলোঁ, এখান লগা হোৱা নাই? চব আছে? 9ত লাগব। 9ত লাগব। বেগ লগা আছে নিশ্চয়? বেগ বহী কলম লাগব আৰু কি লাগব? কাঠ পেঞ্চিল ল'ব। কাঠ পেঞ্চিল ল'ব, জ্যামিতি বক্স লাগব। আৰু এইখিনিয়ে। সেইখিনি হ'লে হ'ব? আন নালগে? 9ত উঠিলে তাইক এইখিনি লাগব। মই তাইক দি দিম এইখিনি। আৰু এই পৰিয়ালটো বৰ্তমান অলপ হ'লে সকাহ পাইছে আপোনালোকৰ কাৰণে। চ' আপোনালোককো মই বহুত বহুত ধন্যবাদ দিছোঁ। আপোনালোকে সহায় কৰাৰ কাৰণে আজিৰ এই পৰিয়ালটোৰ মুখত হাঁহি। তো আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব। ধন্যবাদ।